ট্ৰাইবেল বেলবুলকৰ ঐতিহ্য আছে আমাৰ গোভা এখন ৰাজ্য পৰম্পৰা আছে তাত আমাৰ ৰজা আছে ৰীতি নীতি আছে এতিয়াও তাৰ পৰা ৰজাই আজি ৰাজবাৰ্তা প্ৰদান কৰে অসম চৰকাৰে পাহৰিব নালাগে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁৰ নেতৃত্বত এই সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত বিজেপি চৰকাৰৰ দিনতে আমাৰ সেই ৰজাসকলৰ ৰাজবাৰ্তা প্ৰদান কৰি আহিছে অহা আকৌ দিব এইবাৰ 15, 16, 17, 18 জুনত জানুৱাৰীত গোভাত আমাৰ যি জোনবিল মেলা সেই জোনবিল মেলা ঐতিহ্য পৰম্পৰা আছে কিন্তু সেই ঐতিহ্য পৰম্পৰা ধ্বংস কৰা যি ষড়যন্ত্ৰ কৰিছে তাত গোভাত বায়ু সেনা যি বিমান ঘাটি সেই বিমান ঘাটি তাত অস্ত্ৰ ভাণ্ডাৰ ৰাখিবৰ কাৰণে তাত তেখেতসকলে পদক্ষেপ গ্ৰহণ কৰিছে এইটো কোনো কাৰণত তিৱা ৰাইজ জনজাতি ৰাইজে মানি নলয় আমাক যে এনেকুৱা আমাক অশান্তি কৰি আছে আমাৰ ট্ৰাইবেল মানুহখিনিক আমাক বিমান ঘাটি বনাব বিচাৰিছে চৰকাৰে আৰু নানা ধৰণৰ কিবা কিবি এনেকুৱা আমাৰ ট্ৰাইবেল মানুহবিলাকৰ বহুত ক্ষতি কৰিব বিচাৰিছে সেইটো কাৰণে আমি সকলো ৰাইজে একতা হৈ আমি এতিয়া ধৰ্ণা কাৰ্যসূচী হাতত লৈছোঁ আৰু ইয়াৰ যদি চৰকাৰে নামানে তেতিয়াহ'লেতো জংকী আন্দোলন কৰিবৰ কাৰণে সকলোৱে আমি বাধ্যতা হ'ম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ